মিৰ্জাৰ জামুৰতল খেলপথাৰত অনুষ্ঠিত হ'ব এক্সপ'জাৰ কাপ 2025। দক্ষিণ কামৰূপৰ মিৰ্জাস্থিত জামুৰতল খেলপথাৰত দক্ষিণ কামৰূপ ক্ৰিকেট ক্লাবৰ উদ্যোগত 18 মাৰ্চৰ পৰা 22 মাৰ্চলৈ অনুষ্ঠিত হ'ব এক্সপ'জাৰ কাপ 2025। উক্ত প্ৰতিযোগিতাখনিৰ প্ৰস্তুতি প্ৰায় তুংগত উঠিছে। এইফালে আজি দেওবাৰে উক্ত ক্ৰিকেট প্ৰতিযোগিতাখনিৰ লাইখুঁটা স্থাপন কৰা হয়। লাইখুঁটা স্থাপনস্থলীত উপস্থিত থাকে পলাবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াদেৱ। প্ৰতিযোগিতাখনিত অংশগ্ৰহণৰ বাবে ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দলে পঞ্জীয়ন কৰিছে। আনহাতে এতিয়াও কোনো দলে অংশগ্ৰহণ কৰিব বিচাৰে যোগাযোগ কৰিব পাৰে আয়োজক সমিতিৰ লগত। যোগাযোগ নম্বৰ 8678042212 অথবা 7002650071। এক্সপ'জাৰ কাপ 2025 বৰ্ষৰ এইবাৰ আমাৰ অহা 17 তাৰিখৰ পৰা খেল আৰম্ভ হ'ব আৰু সেই উদ্দেশ্যে আজি খেলৰ লাইখুঁটা আজি স্থাপন কৰা হয়। আৰু আমাৰ দেখা গৈছে যে প্ৰত্যেক বছৰে আমাৰ এক্সপ'জাৰ কাপখনৰ জনপ্ৰিয়তা অসমত যথেষ্ট বৃদ্ধি পাইছে আৰু যোৱা বছৰ বহু কেইটা টীম অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছিলে আৰু এইবাৰো আমি আশা কৰিছোঁ ইতিমধ্যে আমি খবৰ পাইছোঁ যে বহুকেইটা ভাল টীম এইবাৰো আমাৰ এক্সপ'জাৰ কাপত আহিব। মই আশা কৰিছোঁ এজন স্থানীয় বিধায়ক হিচাপে এইবাৰ এক্সপ'জাৰ কাপ এইবাৰো সাফল্যমণ্ডিত হ'ব আৰু আমাৰ আয়োজকসকলে অত্যন্ত কষ্ট কৰি এই প্ৰিপাৰেশ্যন আৰম্ভ কৰিছে আৰু প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ, অকল এতিয়া লাইটৰ কামখিনি বাকী আছে, বাকী ফিল্ড প্ৰায় ৰেডি আৰু এইখিনি কাম অহা দুদিনৰ ভিতৰতে কমপ্লিট হ'ব আৰু আমাৰ এক্সপ'জাৰ কাপ আমি আশা কৰিছোঁ এইবাৰো আমাৰ যথেষ্ট সাফল্যমণ্ডিত। অহা 18 মাৰ্চৰ পৰা আৰম্ভ হ'বলগীয়া আমাৰ দক্ষিণ কামৰূপ ক্ৰিকেট ক্লাবে আয়োজন কৰা এক্সপ'জাৰ কাপখনৰ আজি আমি আমাৰ এই অঞ্চলতে আমাৰ শ্ৰদ্ধাৰ প্ৰাক্তন শিক্ষক মাইৰাম দাসদেৱৰ শেষৰ হাতেৰে আমি আজি লাইখুঁটা স্থাপন কৰোঁ। এই খেলখন আমাৰ অহা 18 মাৰ্চৰ পৰা আৰম্ভ হ'ব 22 তাৰিখলৈকে। এই খেলখনত বিভিন্ন জিলা বা বিভিন্ন ৰাজ্যৰ পৰা আমাৰ অংশগ্ৰহণ কৰিব খেলুৱৈসকল। ইতিমধ্যে এই খেলখনত আমাৰ লগত যোগাযোগ স্থাপন কৰি আছে বিভিন্ন অঞ্চলৰ খেলুৱৈসকলে। তেখেতসকলৰ সুবিধাৰ্থে আমি খোৱাৰ ব্যৱস্থাটো ৰাখিছোঁ। আমি দিন আৰু ৰাতি দুইটা টাইমতে আমি খোৱাৰ ব্যৱস্থা ৰাখিছোঁ তথা আৰু কিছুমান বাহিৰৰ পৰা আহিবলগীয়া খেলুৱৈ তেখেতসকলৰ থকাৰ ব্যৱস্থাটো আমি কৰিছোঁ। প্ৰাইজৰ ক্ষেত্ৰত হয়, প্ৰাইজ আমাৰ প্ৰথম পুৰস্কাৰ হিচাপে আছে আমাৰ 81,001 টকা আৰু আপোনাৰ দ্বিতীয় পুৰস্কাৰ হিচাপে আছে আপোনাৰ 41,001 টকা আৰু তৃতীয় পুৰস্কাৰ হিচাপে আছে আমাৰ 25,001 টকা। বিগত বছৰসমূহত আপোনালোকে সুন্দৰভাৱে পৰিচালনা কৰি আহিছে, এইবাৰ পৰিচালনা ক্ষেত্ৰত কিবা বিশেষ কৰিছে? হয়, বিগত বৰ্ষৰ নিচিনা এই বছৰ আমি আৰু বেছি ভাল হোৱাৰ কাৰণে আমি কিছুমান পৰিকল্পনা আগবঢ়াইছোঁ। যেনে আমাৰ বাউণ্ডাৰীত আমাৰ বাউণ্ডাৰীটো আমাৰ লাইটেৰে থাকিব, আমি তেনেকুৱা আমি ব্যৱস্থা কৰিবলৈ আমি চেষ্টা চলাই আছোঁ। দেখা যাওক কি হয় অনাগত দিনত। আৰু যিহেতুকে আমাৰ স্থানীয় ৰাইজৰ বহুতখিনি সহযোগিতা আছে, তাৰ কাৰণে আমি আশা কৰিছোঁ নিশ্চয় আমাৰ এই খেলখন এইবাৰ আৰু বেছি ভাল হ'ব তথা আমাৰ যিখিনি কৰ্মকৰ্তা আছে, আমাৰ দক্ষিণ কামৰূপ ক্ৰিকেট ক্লাবৰ যিমানখিনি সদস্য আছে তেখেতসকলৰো যিখিনি সহযোগিতা আগবঢ়াইছে খুব উল্লেখনীয়। তেখেতসকলৰ নিজৰ পকেটৰ পৰা অৰিহণা আগবঢ়াইছে যাতে এই খেলখন খুব সুন্দৰভাৱে পৰিচালনা হয় আৰু আমাৰ অসমৰ তথা বাহিৰতো যাতে এইখন ঠাই স্থানৰ নাম যাতে জিলিকি উঠে, তাৰ কাৰণে আমি গোটেই আমাৰ কৰ্মকৰ্তাসকল বা আমাৰ সকলো আমাৰ স্থানীয় ৰাইজৰ মানুহসকলে আমাক সহযোগিতা। পলাবাৰীৰ পৰা জিতুমণি শৰ্মাৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.